হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। গাইজ আজি বহুত দিন পিছত আহিলো। বহুত দিন মানে 2025 ভিডিঅ' বনাইছিলো ব্লগ, আৰু এতিয়া 2026 1 জানুৱাৰী আজি ভিডিঅ' বনাব লৈছো। আজি ভিডিঅ' বনোৱাৰ বিশেষ এটা উদ্দেশ্য আছে, কিয়নো আজি আমাৰ বন্ধু এজনৰ ডাউনলোড হৈছে, মানে বাৰ্থডে আছে। তো সেই বাৰ্থডে উপলক্ষে সি মানে পাৰ্টি দিব খুজিছে। তো আজি পাৰ্টিখন দিব আমাৰ অসমৰ, অকল নট অনলি গোৱালপাৰা, আমাৰ অসমৰ এটা এখন ঐতিহ্যমণ্ডিত ঠাই আছে। ঠাইখনৰ নাম এতিয়া নকওঁৱে, আপোনালোকক ডাইৰেক্ট তাত গৈ দেখাই দি আছো ক'ত যাই আছো। চাবলৈ সম্পূৰ্ণ ভিডিঅ'খন চাই থাকিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰো। গাইজ ৰেডি হৈ আছিলো, এতিয়া কাপোৰ বিচাৰি পোৱা নাই, কি পিন্ধি যাম। মানে মোৰ এনেকুৱা হৈছে যে মানে মই যে দুখীয়া, মই যে গৰীব, সেইটো মানে চুব পৰা নাই। যে এটা কাপোৰ পিন্ধিয়ে ফাংচনত যাওঁ, এটা কাপোৰ পিন্ধি হেপী নিউ ইয়াৰ, এটা কাপোৰ পিন্ধিয়ে জন্মদিন, যি আছে এটা কাপোৰত। চ' এতিয়া নতুন কাপোৰ ইয়াত নাই, চব যি পিন্ধি আমি কামো কৰো সিটা পিন্ধিয়ে। এতিয়া তাত যে যাম, এতিয়া পিন্ধিয়ে যাব লাগিব। অহ চৰি গাইজ, এইটো মোৰ নহয়, মোৰ লগৰ এজনৰ, মোৰ জুনিয়ৰৰ, তাৰ পৰা ধাৰ লৈছিলো কাম কৰাৰ কাৰণে, মানে ঠাণ্ডা বেছি হৈছে না। এতিয়া এইটো পিন্ধি আকৌ এতিয়া সেই জাগাত যাব লাগিব। হা না ঠাণ্ডা লাগে, এইটো নালাগে। এইটোৱে পিন্ধি যাম না। গাইজ পাই গৈছো এটা নতুন নাম, এতিয়া পিন্ধি যাম এতিয়া। চ' গাইজ ভিডিঅ'টো লৈ শেষলৈকে চাই থাকিব। গাইজ ফাইনেলি ৰেডি হৈ গলো, ৰেডি হৈ কিনে চাই দেখো মানে গাড়ীত, যিখন গাড়ী লৈ যাম সেই গাড়ীত পাম নাই। তেতিয়া পাম দিবলৈ লৈ গৈছে। মই এতিয়া চাওক মোৰ আউটফিট লুক, কেমেৰা ধৰি দিয়ক। দিছ ইজ মাই আউটফিট, কেনেকে লাগিছে কমেণ্টত জনাব। এজ ইউজুৱেল আই এম হেণ্ডচাম। ফাইনেলি গাইজ যাৰ বাৰ্থডে তাৰ ঘৰত আহি পাইছো। এতিয়া ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম তালৈকে, মানে জাগাটো গোপনে থাকক, তাত গৈ দেখাই দিম। এতিয়া চাওক আৰু দুজন আহি বহি আছে, আৰু যাৰ বাৰ্থডে তেওঁ গৈছে আমাৰ তাত, আমি আহিছো তাৰ তাত। মানে এক্সচেঞ্জ হৈছে, কল কৰি যোৱা নাই নহয়, সেইকাৰণে মোবাইল ইউজফুল। কল কৰাটো বাধ্যতামূলক, সৎ কামত ব্যৱহাৰ কৰিব লাগে। এনেকুৱা নহয় যে সকলো কামতে ব্যৱহাৰ কৰিব লাগে, সৎ কামত। গাইজ এটা কথা কোৱাটো ভুলি গৈছো, ইয়াতে আমাৰ কেকটো আহি পৰিছে। চাওক এইটো হৈছে কেক, কেকের ভিতরে এটা গোমর আছে, তার যিটো নাম লিখা হৈছে এই নামটো মানে ৰহস্যজনক। সেইটো আমি মানে আনবক্সিং কৰিম তেতিয়া দেখাই দিম নামটো, কিন্তু খাতাৰনাক। মানে তেওঁৰ লাইফ ষ্টাইলৰ লগত মানে মিলাই নামটো থৈছো। নট অনলি লাইফ ষ্টাইল, তেওঁৰ মানে জীৱনৰ লগত মিলাই, ৰিলেট উইথ হিজ লাইফ। কি কওঁ আৰু নাজানো, ইমান ইংলিছ নাজানো। চ' নামটো তাত গৈ দেখাই আছো। অপেক্ষা কৰো গাইছ, আমি অপেক্ষা কৰি আছো বহু সময়ৰ পৰা, চালা আহিয়ে পৰা এতিয়ালৈকে। গাইজ ফাইনেলি অপেক্ষাৰ অন্ত পৰিল, আৰু এতিয়া আমি যাবলৈ ওলাইছো সেই ঠাইডোখৰলৈ। এতিয়ালৈকে ৰহস্য আছে গাইজ, তাত গৈ দেখাম ডাইৰেক্টলি, নহলে মানে সেইটো কিবা এইটো ইণ্টাৰেষ্টটো নাথাকে নহয়। সেইকাৰণে গাড়ীত তাত গৈ দেখাম। লগত আছে কেক আছে। ফাইনেলি আমাৰ মাজত আহি পৰিছে আমাৰ মিতা, আৰু এটা আমাৰ লগৰ হয়, চিনি নাপাম, মাস্ক পিন্ধি আহিছে ন, মানে লেভেলটো বেলেগ, বেলেগ জনে বনাইছে। শিষ্যৰ ভাগ্নি জামাই হয়। আৰু বাকী আৰু কিমান আছে, আৰু 10-12 জন ছোৱালী কেইটা আহি আছে, আৰু মোৰ লগত আৰু কেইটামান আহি আছে, আৰু বাৰ্থডে বয় আহাই নাই। সিহঁতৰ কাৰণে আকৌ ৱেট মানে 2026 ফাৰ্ষ্টৰ পৰা যদি অপেক্ষা মানে এইবাৰ গম পাইছো কেনেকা যাব। এইবাৰ গোটেই বছৰটো অপেক্ষাতে যাব। গাইছ আমাৰ বাৰ্থডে বয় আহি পৰিছে, এয়া চাওক আমাৰ বাৰ্থডে বয়। এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ কৰিম। ফাইনেলি আমি আহি পৰিছো লোকেশ্যনত। এতিয়া এইবিলাক বস্তু মানে এই বস্তুবিলাক ওপৰত লৈ যাব লাগিব। তো ওপৰত গৈ দেখাই আছো মই ক'ত আহিছো। ইয়াত ভিৰ চাওক গাইছ, পুৰা একদম মানে চবেই ইয়াতে মানে 1 জানুৱাৰী হিচাপে পিকনিক খাব আহিছে। চাওক ইয়াত ঘোঁৰা উঠিলে কিমান টকা লয়, আমিতো উঠিব নোৱাৰিম, গৰীব মানুহ। চ' ইয়াত ওপৰত যাওক বলক। গাইছ জাগা সিলেক্ট কৰোতে মানে গোটেই দিন নিকাল যায়গা। আমি মানুহ চাই মই পাগলা গৈছো। ইয়াতে জুবিনদাৰ গান চলি আছে, চাওক জয় জুবিনদাৰ। হা ক'ত নাযাওঁ তাতে, ঘূৰি হালাত খাৰাপ, বেয়া হৈ গৈছে হালাত। ফাইনেলি গাইজ জাগা চিলেক্ট হৈ গৈছে। ইয়াতে চাওক ভিকাৰীৰ নিচিনা চব বহি পৰিছে কাৰ কাৰণে। এই যে গাইজ এই দুজন মানুহৰ কাৰণে ইমান 3 ঘন্টামান ৱেইট কৰি আছিলো। চাওক কেনেকুৱাকৈ আহি আছে, চাওক কেকৰ আনবক্সিং হৈ গৈছে। সিঙ্গেল লন্ডা সিঙ্গেল লন্ডা
কেকের নাম চাইতে সিঙ্গেল লন্ডা। হ্যাপি বার্থডে টু ইউ ডিয়ার সিঙ্গেল লন্ডা। ভাইস্টার কই বলাইছে হ্যাপি সিঙ্গেল লন্ডা। সিঙ্গেল লন্ডার বার্থডে কেক কাটা হয়ে গেল। ক্রিম বেশি হয়ে গেছে না? कपड़ा दिखाओ, थोड़ा दिखाओ अपना, थोड़ा दिखाओ। ये हमारा मीठा है। मीठा नहीं। কেক কাটা সেশন খতম। এতিয়া আহিছো আমাৰ ভোজ খাবলৈ। বহুত ভোক লাগিছে, খোৱাৰ পৰা এতিয়ালৈকে একো খোৱা নাই। তো ভোজ খাবলৈ যাই আছো। মানে ইয়াত এইখিনি যিখিনি এৰিয়া আছে এইখিনিত মানে নন ভেজ এলাও নাই। এতিয়া আমি চিকেন লৈ আহিছো, সেইকাৰণে মানে ইয়াত খাব নোৱাৰো। তো ইয়াৰ পৰা বাহিৰত গৈ, বাহিৰত মানে যাত পাৰ্কিং আছে মানে গাড়ী চাড়ী থৈ দিছো, তাত গৈ খাম। তাত গৈ দেখাই আছো। আজি ফাৰ্ষ্ট টাইম মই আহিলো ইয়াতে। এই সময়ত নহয়, মই আহাই নাই, আগৰ পৰা অহা নাই, আজি ফাৰ্ষ্ট টাইম আহিলো। ফাইনেলি গাইজ খাৱাৰ সেশন ষ্টাৰ্ট। এতিয়া খাই বৈ শুই নহয়, খাই বৈ উঠি গরু। আচ্ছা তুই গরু কস না গুরু কস? হ্যাঁ ভালো করে কইস। লোক পক্ক খাওয়া দাওয়া রেডি আহি বেশি। थोड़ा कम করে খাইও। এমনিতে কারণে শেষ দিছেন আপনি স্টার্ট হওয়ার আগে। তো দুই আদা খাই গা ওই দে বিড়ি খাইতেছে মোস্তফা। কেরা এটি যদি তিনজনের হয়, ওরম মানুষ নাই পারলাম শিষ্য। গাইস ফাইনালি খাওয়া দাওয়া হে, ইয়ালৈ আইছে খাই ইয়ালৈ। আর অলপ যদি এক গ্রুপ পানীও খাও ওলাই খালি মুস্তাফা ফেলাব নাকি? কাম করাবার দি মোক কিয় কাম দিয়া যাবে? তো কাম করো। ওয়াও সেইজনী বেস্ট, তুমি বেস্ট। খাওয়া দাওয়া হে, কাম করো, পেট ফাটি যাবো। ইয়া খাওয়া দাওয়া হে কইছে, বেলা চেলা ডুবি যায় আছে। এতিয়া ফটোর কথা মনত পৰিছে। মানে ইমান মগ্ধ আছিল খোৱা লোৱাত, ফটো চটো ভুলি গৈছে। জাষ্ট ফটো উঠা হৈ যাব। তো গাইস ফটো উঠা হৈ গলে ঘৰলৈ গুচি যাম। ইয়ালৈকে আছিল আজি ব্লগ। ভাল লাগে सब्सक्राइब करिब। हाँ फोटो उठे नहीं, फोटो तो याद उठे ना। तो मिलते हैं अगली ब्लॉग पे। टाटा बाय बाय, गुड नाइट।